চাওক হিমাশ্ৰী, প্ৰথমে যদি মই উল্লেখ কৰোঁ, যোৰহাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া সুৰক্ষিত নহয় বুলি ক'ব লাগিব, কিয়নো প্ৰায়ে যোৰহাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এটাৰ পাছত আনটো বিক্ষিপ্ত ঘটনা, কিয়নো যোৰহাটৰ অজন্তা বাইপাছৰ পৰা মৌবন্ধালৈকে যদি পথছোৱা চোৱা হয়, সেই পথছোৱা এতিয়া যাত্ৰীৰ বাবে সুৰক্ষিত নহয়, কিয়নো নিশা প্ৰায়ে শিলগুটি নিক্ষেপ কৰা হয়, কেতিয়াবা নৈশ বাছলৈ শিলগুটি নিক্ষেপ কৰে, যদি কেতিয়াবা আন কোনো বাহনলৈ শিলগুটি নিক্ষেপ কৰে দুৰ্বৃত্তই। কেইবাখনো নৈশ বাছ আচলতে এনেদৰে দুৰ্ঘটনাগ্ৰস্ত হৈছে, শিলগুটি নিক্ষেপ কৰাৰ ফলত গ্লাছ ভাঙিছে নৈশ বাছৰো। আৰু কালিৰ নিশাও আচলতে তেনে ঘটনাই সংঘটিত হ'ল। এখন চাহপাত কঢ়িওৱা বাহনলৈ লক্ষ্য কৰি দুৰ্বৃত্তই আচলতে শিলগুটি নিক্ষেপ কৰে আৰু এজন যাত্ৰী ইয়াত আঘাতপ্ৰাপ্ত হৈছে, যিহেতু চাহপাত কঢ়িওৱা বাহনখনত প্ৰায় 5ৰ পৰা 6জন লোক আছিল আৰু ইয়াৰে এজন আঘাতপ্ৰাপ্ত হৈছে। যেতিয়াই শিলগুটি নিক্ষেপ কৰা হ'ল, তেতিয়া চাহপাত কঢ়িওৱা বাহনখনত থকা আন লোকসকলে এজন যুৱকক দৌৰি যোৱা প্ৰত্যক্ষ কৰে আৰু তাৰ পাছতে আচলতে যুৱকজনৰ পিছে পিছে তেওঁলোকে খেদি গৈছিল আৰু যুৱকজনক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। আৰু যুৱকজন ৰিকি বুলি আচলতে জানিব পৰা গৈছে, মালোৱালী, যোৰহাটৰ মালোৱালীৰ যুৱকজনৰ মালোৱালীত ঘৰ। আৰু ইয়াৰ পাছতে আৰক্ষীক খবৰ দিয়া হয়, পুলিবৰ আৰক্ষী আহি যুৱকজনক নিছে যদিও সেই যুৱকজনৰ লগত আচলতে কেইজন যুৱক জড়িত হৈ আছিল সেয়া তথ্য বৰ্তমানলৈকে পোহৰলৈ অহা নাই। আৰক্ষীয়ে সোধা পোছা কৰিছে, পুলিবৰ আৰক্ষীয়ে যুৱকজনক সোধা পোছা কৰিছে। আৰক্ষীৰ সোধা পোছাৰ পাছতে আচলতে জানিব পৰা যাব কিয় যুৱকজনে আচলতে এখন চাহপাত কঢ়িওৱা বাহনলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিছিল। আৰু পূৰ্বেও যিহেতু এনে ঘটনা সংঘটিত হয়, নৈশ বাছলৈ লক্ষ্য কৰিও শিলগুটি নিক্ষেপ কৰা হয়, এই যুৱকজনী জড়িত আছিল নে তেওঁৰ লগত আন কোনো যুৱক জড়িত হৈ আছে, সেই সন্দৰ্ভতো পুলিবৰ আৰক্ষীয়ে সোধা পোছা কৰিব। হিমাশ্ৰী, মই যদি এটা কথা কওঁ যে যোৰহাটত এনেধৰণৰ ঘটনা প্ৰায়ে সংঘটিত হয় যদিও আৰক্ষীয়ে আচলতে যেনেধৰণে কঠোৰ হ'ব লাগিছিল, আৰক্ষীয়ে যি ধৰণে পেট্ৰলিঙৰ ব্যৱস্থা কৰিব লাগিছিল, তেনেধৰণৰ আৰক্ষীয়ে সষ্টম হোৱা পৰিলক্ষিত হোৱা নাই। ফলত এনে দুৰ্বৃত্তৰ আচলতে সাহস বাঢ়িছে। দৈনিক এনে ঘটনা সংঘটিত হৈছে বুলিয়ে ক'ব পাৰি তাৰ পাছতো কিন্তু আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই। সেয়েহে আচলতে এনে দুৰ্বৃত্তৰ সাহস বাঢ়িছে আৰু ইখনৰ পাছত সিখন আচলতে বাহনলৈ শিলগুটি নিক্ষেপ কৰি ক্ষতিগ্ৰস্ত কৰিছে। হিমাশ্ৰী। হয় প্ৰিয়ংকা, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিষয়টো সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে। যোৰহাটৰ পৰা আহি আছিলোঁ, নেগেটিভ গৈ আছিলোঁ, ৰাস্তা টানো থাকে, তাত ল'ৰা মানে ছাইডৰ পৰা গিলাচত পাথৰ মাৰিলে, ভাঙি দিলে গিলাচখন। তাত ল'ৰাটো দৌৰি পেলাই ধৰিলোঁ আৰু আমাৰ যিটো যোগালী আছিলে সিহঁতেও অলপ দুখ পাইছে, হাত চাত কাটি লৈছে। এইটো কি কাৰণে দলিয়ালে গম নাপাওঁ। আমি নিজৰ ৰাস্তাত গৈ আছিলোঁ, নেশ্যনেল হাইৰোডত। এই ছাইডত মানে হেৰি ৰাস্তাৰ পৰা মাৰিলে, সেইটো আমি গম নাপাওঁ কিহৰ কাৰণে মাৰিলে, আৰু মই ইয়াতে গম নাপাওঁ। আৰু পুলিচে এতিয়া লৈ গৈছে তাক উঠাই পেলাই। ল'ৰাটো আমি চিনি নাপাওঁ, মানে এতিয়া পুলিচে মানে ধৰিলোঁ, এতিয়া পুলিচে তাক উঠাই পেলাই লৈ গৈছে। বাগানৰ পাত নিয়ে? অঁ, বাগানৰ পাত নিয়ে। ক'ৰ পৰা লৈ আহিছিলে? নেগেটিভৰ পৰা বোকা হ'ল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।